আমি কৰা ঘোষণা অনুসৰি ইনশাআল্লাহ আজি আমি কুৰাণ মজিদৰ ৫ নং সূৰাৰ ৩ নং আয়াতটি আৰবী ভাষা সাহিত্যৰ দ্বাৰা পৰ্যালোচনা কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিম। সেয়েহে সকলো দৰ্শক তথা শ্ৰোতা আমাৰ আজিৰ ধাৰাবাহিকতাৰ ৭৭৫ নং খণ্ডটিৰ মাজলৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি আৰম্ভণিতে স্পষ্ট কৰিব বিচাৰোঁ, আমাৰ যি অধ্যয়ন, আমি যি বুজিবৰ বাবে, কুৰাণ বুজিবৰ বাবে, আৰবী ভাষা বুজিবৰ বাবে আমি সাধ্যানুসৰি আমাৰ যি চেষ্টা অব্যাহত ৰাখিছোঁ, সেই চেষ্টাৰ ফলত আমি যিখিনি জ্ঞান আল্লাহৰ পৰা লাভ কৰিছোঁ, সেই জ্ঞান আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। নিশ্চিতভাৱে পৰম্পৰাগতভাৱে এই বিশেষ আয়াতটিৰ যি অনুবাদ কৰিছে, সেই অনুবাদৰ আমাৰ সৈতে কোনো মিল দেখা নাপাব, যেহেতু পৰম্পৰাগত বা ট্ৰেডিশ্যনেলভাৱে এই আয়াতৰ অনুবাদৰ সৈতে আমি দ্বিমত প্ৰকাশ কৰিছোঁ, আৰু কিয় দ্বিমত প্ৰকাশ কৰিছোঁ তাৰো তথ্য আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। আমি আশা ৰাখিম যিসকলে বিশেষভাৱে আৰবী ভাষা সাহিত্যৰ চৰ্চা আছে, জ্ঞান আছে, তেখেতসকলে আমাৰ এই টেকনিকেল কথা বতৰাসমূহ ইচ্ছা কৰিলে আপোনালোকে শুনক, আৰু আপোনালোকৰ দৃষ্টিত যদি কোনো ধৰণৰ টেকনিকেল এৰৰ বা ভুল দৃষ্টিগোচৰ হয় তেন্তে আমাৰ কমেণ্ট বক্সত আপোনালোকে ইনশাআল্লাহ জনাব। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আহক আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কুৰাণ মজিদৰ ৫ নং সূৰাৰ ৩ নং আয়াতটিৰ মাজলৈ। ইনশাআল্লাহ আমি আৰবীৰ লগে লগে অসমীয়াত কি কৈছে সেই দিশটো আপোনালোকৰ মাজত দাঙি ধৰিম, আৰু আমাৰ অধ্যয়ন, আমাৰ চৰ্চাই আমাক কি বুজ দিছে সেই কথাখিনিও আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। গতিকে আমন্ত্ৰণ জনাইছোঁ কুৰাণ মজিদৰ ৫ নং সূৰা ৩ নং আয়াতটিৰ মাজলৈ। আল মাইদাৰ ৩ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, বিস্মি আল্লাহ আর ৰহমান আর ৰাহিম। আয়াত আৰম্ভ হৈছে এনে ধৰণৰ, হুৰ্ৰিমাত আলাইকুম আল মাইতাতু। ইয়াৰ অসমীয়া অনুবাদ কৰা গৈছে যে তোমালোকৰ বাবে মৃত জন্তু হাৰাম কৰা হৈছে। প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে ইয়াত আল্লাহে কৈছে হুৰ্ৰিমাত আলাইকুম আল মাইতাতু। ইয়াত জন্তুৰ কোনো আৰবী শব্দই নাই। তেন্তে অনুবাদত জন্তু আহিল ক'ৰ পৰা? এই দিশবোৰ আমি চাব লাগিব, আমাৰ বিবেচনাৰ আওতালৈ আমি আনিব লাগিব। জন্তু আৰবীত নোকোৱাকৈ জন্তু আহিল ক'ৰ পৰা? দ্বিতীয় আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আল মাইতাতু শব্দটি। এই শব্দটিয়ে হৈছে এই গোটেই আয়াতটিৰ মূল কেন্দ্ৰবিন্দু। আল মাইতাতুক যদি আমি ভুলকৈ বুজোঁ তেন্তে এই আয়াত আমি কোনেও বুজি নাপাম। সেয়েহে আমি প্ৰথমতে আপোনালোকক কৈছোঁ, ইয়াত জন্তু শব্দ নোহোৱাকৈ ইয়াৰ অনুবাদত জন্তু আহিল ক'ৰ পৰা? আমি নিজে ধৰি ল'লে নহ'ব। আমি যদি জন্তু নলৈ যদি মৃত প্ৰাণী হাৰাম কৰা বুলিও আমি ধৰোঁ, তেন্তে আমি যিসমূহ মাছ খাওঁ সেই মাছসমূহ আমি মৃত মাছ খাওঁ। ৩ নম্বৰত এটা কথা, আমি যি ভক্ষণ কৰা অৱস্থাত সি জন্তুৱেই হওক বা মাছেই হওক বা যিয়ে হওক, সি সদায় আমি মৃত অৱস্থাতে আমি তাক ভক্ষণ কৰোঁ। চাইনাৰ দৰে আমি শামুক বা ভেকুলীসমূহ জীয়াই জীয়াই আমি কোনেও নাখাওঁ। গতিকে আমি খোৱাৰ সময়ত ই নিশ্চিতভাৱে জন্তুৱে হওক মাছেই হওক, ই মৃত অৱস্থাতে আমি তাক ৰন্ধন কৰি খাওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আল্লাহে জন্তু নোকোৱাকৈ অনুবাদত আমি জন্তু কেনেকৈ আনিলোঁ, ই আমাৰ বিবেকলৈ অহা প্ৰশ্ন। সেয়েহে আমি ইয়াক গভীৰতালৈ সোমাবলৈ আমি বাধ্য হৈছোঁ। দ্বিতীয় আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছোঁ যে আল মাইতাতু শব্দটি ইটছেল্ফ ইজ এ ফেমিনিন জেণ্ডাৰ। যেহেতু আল মাইতাতুৰ অন্তিম আখৰটো আছে চাইন অফ ফেমিনিন জেণ্ডাৰ, যি ৰাউণ্ড টা আছে, এই ৰাউণ্ড টাই ফেমিনিন জেণ্ডাৰক বুজায়। এতিয়া কথা হৈছে, ফেমিনিন জেণ্ডাৰ হ'লে কোনো এটি নাউন বা প্ৰনাউন যেতিয়া ফেমিনিন জেণ্ডাৰ হয়, হ'লে আমি কি বুজিম? আৰবী ভাষা সাহিত্য অধ্যয়ন কৰিলে আপোনালোকে দেখিবলৈ পাব, ইয়াত কোৱা গৈছে যে feminine noun used to describe human inner process.
মন কৰিব মানুহৰ আভ্যন্তৰীণ বিষয় ডিসক্ৰাইব কৰিবৰ বাবে এনে ধৰণৰ নাউন বা প্ৰনাউনবোৰ আৰবিত ফেমিনিন জেন্ডাৰত দিয়ে হিউম্যান ইনাৰ প্ৰসেস অর সিস্টেম লাইক হিউম্যান কনসিয়াসনেস ইমোশনস স্পিৰিচুৱেল এক্সপিৰিয়েন্সেস গতিকে আল-মাইতাতু শব্দটি যেহেতু ফেমিনিন জেন্ডাৰত আছে গতিকে এই আল-মাইতাতু শব্দটিয়ে মানুহৰ আভ্যন্তৰীণ আমি যি মেটাফিজিক্যাল সদায় কৈ থাকো ই ইনাৰ বিষয় বুজাই আছে ই কোনো ফিজিক্যাল বা এক্সটার্নাল বিষয় নহয় 3 নম্বৰ আল-মাইতাতু শব্দটি আমি চাব লাগিব যে in classical Arabic case endings are used to indicate the grammatical function of a noun or pronoun in a sentence a case ending সন্দৰ্ভত আমি আপোনালোকক কিছু কৈছিলো যদিও ই এটা বিশাল বিষয় ইয়াক আমি অধ্যয়ন কৰিব লাগিব ঠিতাতে আমি কৈ দিলে যে কোনোবাই বুজিব এনে ধৰণৰ নহয় মূল কথাটো হৈছে এটি বাক্যত যিসমূহ নাউন বা প্ৰনাউন ব্যৱহাৰ হয় তাৰ অন্তিম যেটো আখৰ আছে হে আখৰৰ ওপৰত পেছ আছে নে জবৰ আছে নে জেৰ আছে এই দিশটোৱে আমি লক্ষ্য কৰিব লাগিব যেহেতু পেছ জেৰ জবৰ এনে হলনি কৰি নিদিয়ে নিশ্চিতভাৱে এই সেন্টেন্সটোৰ বিষয়ে ইন্ডিকেট কৰে গতিকে আল-মাইতাতুৰ শব্দটি এই নাউন কেছ এন্ডিংছত পৰি আছে যেহেতু ইয়াৰ ওপৰত দাম্মা বা পেছ আছে গতিকে ইয়াক মাৰফু বুলি কোৱা হয় তিনি প্ৰকাৰৰ কেছ এন্ডিংছ আছে যাক আৰবিত মাৰফু মাজৰুৰ আৰু মনসুব বুলি কয় আমি ডিটেইলছত না যাও এই আল-মাইতাতু শব্দটি হৈছে মাৰফু গতিকে মাৰফু হোৱাৰ বাবে ই কি ইন্ডিকেট কৰিব এই সেন্টেন্সটোৰ সাবজেক্ট ম্যাটাৰটো ইন্ডিকেট কৰে গতিকে এই গুটেই বিষয়বোৰ আমি পৰ্যালোচনা কৰি আল-মাইতাতু শব্দটি আমি যদি চাও যেহেতু ই ফেমিনিন জেন্ডাৰ গতিকে ই মানুহৰ ইনাৰ দিশৰ বিষয়ত কথা কৈ আছে এক্সটাৰ্নাল নহয় ইন্টাৰনেল শব্দটি হৈছে মাইতাতু মৃত আল্লাহে কি হারাম কৰিছে হুররিমাত আলাইকুম আল মাইতাতু আমাৰ আভ্যন্তৰীণ ভাবে আমাৰ যি চিন্তাধাৰাৰ আমাৰ যি বিবেক আছে আমি বাস বিচাৰ কৰিব পৰা আমি চিন্তা ভাৱনা কৰিব পৰা আমাৰ যি চিন্তাধাৰা আছে সেই চিন্তাধাৰাটোক আল্লাহে মৃত অৱস্থাত ৰাখিবলৈ মানা কৰিছে ই হাৰাম অৰ্থাৎ আমাৰ বিবেক সদায় সতেজ কৰি ৰাখিব লাগিব আমি বিষয়বস্তু কথা বতৰা পৰ্যালোচনা কৰিব লাগিব চিন্তা কৰিব লাগিব এক্সপেৰিমেন্ট কৰিব লাগিব আমি এলেহুৱা হ'ব নালাগিব এলেহুৱা যি মানুহৰ ক্যাৰেক্টাৰ কি মানুহৰ ব্ৰেইনটোক মৃত অৱস্থালৈ লৈ যায় গতিকে মানুহৰ মনটো মানুহৰ বিবেক মানুহৰ চিন্তা মৃত অৱস্থাত ৰখাটোক আল্লাহে হাৰাম কৰিছে ই কোনো মৃত জন্তুৰ কথা ইয়াত কোৱা হোৱা নাই জন্তুৰ কোনো উল্লেখই নাই পৰৱৰ্তী দিশসমূহ আমি চোৱাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰিম যে কেনেকুৱা বিষয়ত মানুহৰ মন মগজু মৃতপ্ৰায় অৱস্থালৈ যায় মানুহ জিন্দা থাকিব সুন্দৰকে খাই বৈ ঘুৰি ফুৰি কাম কৰি থাকিব কিন্তু তেওঁৰ বিবেক যথাযথভাৱে পৰ্যালোচনা নকৰিব গতিকে আল্লাহে কেইটামান দিশ ইয়াত উল্লেখ কৰিছে কোনসমূহ দিশে মানুহৰ বিবেক মানুহৰ চিন্তাক মৃত অৱস্থালৈ নিয়ে আৰু এনে ধৰণৰ মৃত অৱস্থাৰ চিন্তাধাৰাটোক আল্লাহে হাৰাম কৰিছে প্ৰথমতে আল্লাহে কৈছে আদ-দাম্মু মন কৰিব হুররিমাত আলাইকুম আল মাইতাতু ওয়াদ-দাম্মু এই দাম্মু শব্দৰ দ্বাৰা বুজাইছে যে ব্লাডি থটস অৰ্থাৎ যিবোৰ চিন্তাই মানুহৰ মন মগজু ইমানেই ৰঙিন কৰি দিয়ে যে তেনে চিন্তাৰ নেগেটিভ পৰিণতি যে বেয়া হ'ব পাৰে সেই কথা মানুহে চিন্তা কৰিব নোৱাৰা হৈ যায় মানুহ ক'ব নোৱাৰা হৈ যায় বিভিন্ন কাৰণত বিভিন্ন জীৱনৰ বিষয়বস্তুক লৈ
মানুহ একেবাৰে ইমান মজগুল হৈ যায় যে তাৰ পৰিণতি যে বেয়া হ'ব পাৰে, ইয়াক প্ৰপাৰলি যদি আমি চিন্তা চৰ্চা বিবেচনা নকৰোঁ তেন্তে ইয়াৰ পৰিণতি খুবেই বেয়া হ'ব পাৰে, বেয়াতকৈও বেয়া হ'ব পাৰে। এনেধৰণৰ যিসমূহ ব্লাডি থটছ, সূৰা আল বাকাৰাত আল্লাহ সুবহানাহু ওয়া তাআলাই যেতিয়া মালাইকাসকলক সিজদা কৰাৰ কথা কৈছিলে তেতিয়া মন কৰিব তাত উল্লেখ কৰিছে মালাইকাসকলে কৈছিল যে মানুহে কি কৰিব, ৰক্তপাত কৰিব। এই গোটেই বিষয়বোৰ প্ৰকৃততে মেটাফিজিক্যালি আমি চাব লাগিব। গতিকে আদাম্মু শব্দৰ দ্বাৰা এনেধৰণৰ ব্লাডি থটছটো বুজাই আছে। তাৰপিছত আটাইতকৈ আমি চিন্তা বা গুৰুত্ব দিবলগীয়া বিষয়টি হৈছে ওয়াল্লাহমুল খিনজিৰ। ওয়াল্লাহমুল খিনজিৰ যেহেতু গাহৰিৰ মাংস বুলি অনুবাদ কৰিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ আপোনালোকক কৈছোঁ আমাৰ সাবজেক্ট মেটাৰ আল মাইতাতু, অৰ্থাৎ মানুহৰ ইনাৰ চিন্তাধাৰাৰ ওপৰত কথা কৈ আছে। আমাৰ সাবজেক্ট মেটাৰ কোনো ফুড ৰেচিপি নহয়। গতিকে ইয়াত গাহৰিৰ মাংসৰ প্ৰশ্নই আহিব নোৱাৰে। মডাৰ্ণ এৰেবিকে যদিও ইয়াৰ অৰ্থ গাহৰিৰ মাংস বুজাইছে, কিন্তু প্ৰসংগ যিহেতু খাদ্যদ্ৰব্য বা ফুড ৰেচিপি নহয়, গতিকে ইয়াৰ অৰ্থ আমি এই আয়াতত গাহৰিৰ মাংস ল'ব নোৱাৰিম। গতিকে গাহৰিৰ মাংস নলৈ আমি কি ল'ম? আমি অভিধানৰ পৰাই ল'ব লাগিব, আমি ক্লাছিকেল এৰেবিকৰ পৰাই ল'ব লাগিব, আমি লগাতৰ পৰাই ল'ব লাগিব। আমি নিজে ভাবি ল'লেতো নহ'ব। গতিকে অধ্যয়ন কৰিলে দেখা যায় যে প্ৰসংগৰ সাবজেক্ট যেহেতু আভ্যন্তৰীণ মৃতপ্ৰায় বিবেক, গতিকে সেই দৃষ্টিভংগীৰে আমি ইয়াক চাব লাগিব। লাহাম শব্দৰ এক অন্যতম অৰ্থ হৈছে নিটিং, চিলাই কৰা। আমি যে জাল গুঠো, আমাৰ মহিলাসকলে যে চিলাই কৰে, এই চিলাই কৰা জাল গুঠা বিষয়টোক আৰবী ক্লাছিকেল এৰেবিকত লাহাম বুলি কৈছে। গতিকে আৰু খিনজিৰ শব্দৰ আন এক অন্যতম অৰ্থ হৈছে ম্যাগনিফাইং কৰা। আমি আহ্বান জনাম আপোনালোকে ক্লাছিকেল এৰেবিকৰ ডিকচনেৰী অনুসন্ধান কৰক। আমাৰ কথাৰ ওপৰতে বিশ্বাস কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া লাহাম শব্দই নিটিং, গঠা বুজাই আছে, আৰু খিনজিৰ শব্দৰ দ্বাৰা ম্যাগনিফাইং কৰা। গতিকে আল্লাহমুল খিনজিৰটো হাৰাম কৰিছে। গতিকে লাহমুল খিনজিৰৰ দ্বাৰা মনৰ ভিতৰত বহুতো ডাঙৰ ডাঙৰ অবাস্তৱ চিন্তাৰ জাল তৈয়াৰ কৰা। আমি বহুতো ৰঙীন সপোন দেখোঁ, ডাঙৰ ডাঙৰ কথাৰ আমি সপোন দেখোঁ, কিন্তু তাৰ বাস্তৱিকতা আমি একোৱেই বিচাৰি নাপাওঁ। তেনে ধৰণৰ মানুহৰ মনত ডাঙৰ ডাঙৰ ম্যাগনিফাইং কৰা অবান্তৰ অবাস্তৱ কথাৰ গাঁথনি দিয়াটো আল্লাহে হাৰাম কৰিছে। যি মানুহক কিয় হাৰাম কৰিছে? কিয়নো এনে ধৰণৰ সপোনে মানুহক ভাবুক কৰি তোলে, কিন্তু পৰিণতি ইয়াৰ ভাল পোৱা নাযায়। তাৰপিছত আহিছে ওয়ামা উহিল্লা লিগাইৰিল্লাহি বিহি। প্ৰিয় দৰ্শকবৃন্দ, আমি সাধ্যানুসৰি চেষ্টা কৰিছোঁ এনালাইচিছ কৰিবৰ বাবে। ইয়াত যি শব্দ ব্যৱহাৰ কৰা গৈছে ওয়ামা উহিল্লা লিগাইৰিল্লাহি বিহি, ইয়াৰ অসমীয়া অনুবাদ কৰিছে এনেধৰণৰ যে আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পহু। এতিয়া কথা হৈছে ইয়াত আপোনালোকে আমি মন কৰিব লগা শব্দটি হৈছে উহিল্লা। ওয়ামা উহিল্লা, ইয়াৰ অনুবাদ এনেধৰণে ট্ৰেডিশ্যনেল অনুবাদ কৰিছে যে তোমালোকক হালাল কৰা হোৱা নাই, বৈধ কৰা হোৱা নাই, লিগাইৰিল্লাহি বিহি। এতিয়া হালাল বা বৈধৰ আপোনালোকে স্পেলিং চাওক। এই পেট কটা সৰু হেটো তাত ব্যৱহাৰ নকৰে, আৰু যি এটা হে আছে, হে জিম হে ইত্যাদি যি হে আছে, সেই হে ব্যৱহাৰ কৰে হালালৰ ক্ষেত্ৰত। এই পেট কটা হে হালালৰ ক্ষেত্ৰত, বৈধতাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ নকৰে। আপোনালোকে চাব
কোরআন মজিদত আল্লাহে ব্যৱহাৰ কৰিছে হে লাম এই পেট কটা হে নহয়, কিন্তু ইয়াৰ অনুবাদ কিন্তু সেই বৈধ অবৈধ তালৈ লৈ গুচি গ'ল। এই উহিল্লা আল্লাহে ব্যৱহাৰ কৰিছে। আমি যে কাশী জুনৰ হিলাল শব্দ অৰ্থাৎ নতুন উদয় হোৱা বিষয়ক বুজায়। এই আয়াতত কৈছে ওয়ামা উহিল্লা, আৰু নতুন তেনেধৰণৰ যিকোনো চিন্তা লি গাইৰিল্লাহ, গাইৰ শব্দৰ এটি অন্যতম অৰ্থ হৈছে তাবদিল কৰা, সলনি কৰি দিয়া। গতিকে আল্লাহৰ বাহিৰত বেলেগ যিকোনো নতুন চিন্তা আল্লাহক লৈ লি গাইৰিল্লাহি, আল্লাহৰ গাইৰ শব্দ পুনৰ কৈছো তাবদিল কৰাও বুজায়, সলনি কৰি দিয়া বুজায়। গতিকে আল্লাহৰ যি ফিলচফি, আল্লাহৰ যি কথা বতৰা, সেইবোৰক সলনি কৰি নতুন উহিল্লা, নতুন বিষয় আমাৰ চিন্তাৰ মাজত অনাটো আল্লাহে হাৰাম কৰিছে। তাৰপিছত কেইটিমান শব্দ আছে, আমি খুব গুৰুত্ব সহকাৰে আমি শব্দসমূহ বুজিবৰ বাবে আমি চাব লাগিব। এটি শব্দ ব্যৱহাৰ কৰিছে আল মুনখানিকাতু। আল্লাহে কৈছে ওয়ামা উহিল্লাল্লাহি বিহি ওয়াল মুনখানিকাতু। এই এনে শব্দবোৰ কোরআন মজিদত এবাৰ ব্যৱহাৰ হোৱাৰ বাবে ইয়াক পৰ্যালোচনা কৰাৰ বাবে আমি বহু কষ্ট কৰিব লগা হয়। এই শব্দই বুজায় যে থটস হুইচ সাফোকেটস দ্য ব্ৰেইন। এনেকুৱা কিছুমান চিন্তা আহে যে মানুহৰ একেবাৰে মন মগজু একদম সাফোকেট কৰি দিয়ে, একদম মানে চিন্তা কৰিব নোৱাৰা এটা অৱস্থা হৈ যায়। সেই অৱস্থাটো আল্লাহে কৈছে মাউকুজাতু, মুনখানিকাতু একেবাৰে সাফোকেটস হৈ যোৱা, থটস হুইচ সাফোকেটস দ্য ব্ৰেইন। এনে ধৰণৰ অসংখ্য সাফোকেট হৈ যোৱা ব্ৰেইনটো অৱস্থালৈ আল্লাহে আহিব মানা কৰিছে, ইয়াক হাৰাম কৰিছে। তাৰপিছত এটি কৈছে আল মাউকুজাতু। আল মাউকুজাতু শব্দৰ দ্বাৰা বুজায় যে হুইচ হাৰ্টস দ্য ব্ৰেইন। হাৰ্টস দ্য ব্ৰেইন অৰ্থাৎ আমাৰ ব্ৰেইনৰ, আমাৰ বিবেকৰ যি চিন্তা কৰিব পৰা শক্তি, সেই শক্তিক নোহোৱা কৰি পেলায়। এনেধৰণৰ যেতিয়া আমাৰ ব্ৰেইন সাফোকেট হৈ যাব, সাফোকেট হৈ গ'লে আমি চিন্তা কৰিব পৰা আমাৰ শক্তি আমাৰ বিলুপ্ত হৈ যায়, তেতিয়াই মানুহে বহুতো ভুল কৰে। তাৰপিছত কৈছে আল মুতাৰাদ্দিয়াতু। আল মুতাৰাদ্দিয়াতুৰ অৰ্থ এনেধৰণৰ হয় যিবোৰ চিন্তাই মানুহক ধ্বংসৰ দিশলৈ গতিয়াই পেলায়। অনুবাদত দেখিব ওপৰৰ পৰা পৰি যোৱা জন্তুক হাৰাম কৰা গৈছে, কিন্তু কোনেও লক্ষ্য কৰা নাই যে আল মুতাৰাদ্দিয়াতু এই শব্দটি ইটসেলফ ইজ ফেমিনিন জেন্ডাৰ। তা মাৰবুতা আছে, চাওক ৰাউণ্ডটা আছে লাষ্টত। গতিকে গতিয়াই পেলোৱাক যদি আমি লওঁ, তেন্তে গতিয়াই পেলোৱা ফেমিনিন জেন্ডাৰ যিবোৰ গাই থাকিব বা ছাগলী থাকিব, ফেমিনিন জেন্ডাৰ, সেইবোৰকহে হাৰাম কৰিছে নেকি? এই কথা বতৰাবোৰ আমি মন কৰা নাই বা আমাৰ চিন্তাৰ আওতালৈ অনা নাই। যেহেতু ফেমিনিন জেন্ডাৰৰ ৱৰ্ডকেইটা মন কৰিব, আটাইকেইটা ৱৰ্ড ইয়াত ফেমিনিন জেন্ডাৰত ইউজ কৰি আছে, অৰ্থাৎ ই মানুহৰ ইনাৰ ভিতৰৰ বিষয়, ই কোনো বাহ্যিক ফিজিকেল বিষয় নহয়। গতিকে আল মুতাৰাদ্দিয়াতু শব্দৰ দ্বাৰা বুজাইছে যিবোৰ চিন্তাই মানুহক ধ্বংসৰ দিশলৈ গতিয়াই পেলায়। তাৰপিছত এটি শব্দ আল্লাহে ইয়াত ব্যৱহাৰ কৰিছে আন্নাতিহাতু। এই শব্দটিয়ে বুজায় যিবোৰ চিন্তাই মানুহৰ শত্ৰুতা বৃদ্ধি কৰে। এজনে আনজনৰ লগত যিবোৰ চিন্তাই শত্ৰুতা বৃদ্ধি কৰে। অনুবাদ কৰা গৈছে যে শিঙেৰে খুচি মৰা। চাওক বস্তুখিনি কেনেধৰণৰ ইয়াৰ লগত মিল থকাকে ইয়াক টেম্পাৰিং কৰি কেনেধৰণে অনুবাদ কৰা গৈছে। বিষয়বস্তুবোৰ যেহেতু ফেমিনিন জেন্ডাৰৰ ৱৰ্ড হয়,
গতিকে আমাক যদি তেনে ধৰণৰ জন্তু হিঙেৰে খোচা জন্তু ওপৰৰ পৰা পৰা জন্তু যদি আমি হাৰাম কৰিছে তেন্তে কি কেৱল ফেমিনিন জেন্ডাৰবোৰহে হাৰাম কৰিছে নেকি বাকিবোৰ আমি মেস্কুলিন জেন্ডাৰৰ যিবোৰ আমি গৰু আছে বা ছাগলী আছে সেইবোৰক কি আমি খাব পাৰিম নেকি কথা তেনে নহয় মেস্কুলিন জেন্ডাৰ হোৱাৰ লগে লগে ভিতৰৰ দিশটোক আল্লাহে বুজাই থাকে আৰবী ভাষা সাহিত্য অধ্যয়ন কৰা সকলে নিশ্চিতভাৱে এই কথা বতৰাবোৰ বুজি পাব গতিকে যিবোৰ চিন্তাই মানুহৰ সৈতে শত্ৰুতা বৃদ্ধি কৰে তেনে ধৰণৰ চিন্তাক আল্লাহে হাৰাম কৰিছে তাৰ পিছত এটি কথা আছে যে ওয়ামা আকালা সাবউ এতিয়া আকালা শব্দ আমি কিছু অধ্যয়ন কৰিব লাগিব প্ৰিয় দৰ্শক বিন অধ্যয়ন নকৰিলে আমি এইবোৰ বস্তু একোৱে ধৰিব নোৱাৰিম আকালা শব্দৰ দ্বাৰা যিবোৰ চিন্তা যিবোৰ আকল বাহিৰৰ পৰা আহে ইয়াত দুটি শব্দ আছে নিজৰ ভিতৰৰ যিবোৰ পজিটিভ চিন্তা নিজস্ব চিন্তাটো আইন কাফ লাম আকলটো আৰু বাহিৰৰ পৰা যিটো আহিব সেইটো আলিফ কাফ লাম গতিকে বাহিৰৰ পৰা অহা কথা বতৰা সমূহক সাবউ মানে ব্ৰেইনত জমা কৰা গতিকে বাহিৰৰ পৰা অহা কথা বতৰাৰ চিন্তা ভাৱনা নকৰাকৈ ব্ৰেইনত লৈ লোৱাটো হসা বুলি ভাবি লোৱাটোক আল্লাহে হাৰাম কৰিছে কিয়নো ভিতৰৰ যি পজিটিভ কথা বতৰা থাকে বাহিৰৰ এনে ধৰণৰ মুখ বাগৰি অহা বিভিন্ন কথাই আমাৰ ভিতৰৰ নিজা চিন্তাক আইন কাফ লামক উত্থান হ'ব নিদিয়ে বাহিৰৰ পৰা অহা চিন্তাই ব্ৰেইনত জমা হৈ যায় গতিকে এনে দিশবোৰক আল্লাহে হাৰাম কৰিছে ইল্লা ব্যতিক্ৰম এটা দিছে মন কৰিব বাহিৰৰ পৰা যিসমূহ ইনফৰমেশ্যন আহিব বাহিৰৰ যিবোৰ খবৰ আহিব বা বাহিৰৰ যিবোৰ আমি আমাৰ মন মগজুত আহি ভৰি পৰিব তাৰ সেইবোৰক আল্লাহে হাৰাম কৰিছে ইল্লা ব্যতিক্ৰম কৈছে মা জাক্কাইতুম যিবোৰে তোমালোকক জাক্কা কৰে বাহিৰৰ পৰা এশটা খবৰ আহিলে এশটা ইনফৰমেশ্যন আহিলে বাহিৰৰ পৰা তাৰ ভিতৰত এনে হয়তো 10টা বা 15টা আছে যিবোৰে নিজক পৰিশুদ্ধি কৰিব নিজক ৰৌচন কৰি দিব সেইবোৰৰ বাদে সেইবোৰ কিন্তু গ্ৰহণ কৰিব লাগিব আৰু আল্লাহে কৈছে ওয়ামা জুবিহা আলান নুসুবি আৰু এনে ধৰণৰ যিসমূহ হে জাক্কাইতুম বুলি কৈছে তোমালোকক পৰিশুদ্ধি কৰিব তোমালোকক ৰৌচন কৰিব সেইবোৰৰ প্ৰতি জুবিহা নত হৈ যাবলৈ কৈছে আলান নুসুব তাৰ যিটো নুসুব নিসাব তাৰ যিটো পাঠ্যক্ৰম থাকিব যিসমূহ পজিটিভ কথা যিবোৰে পৰিশুদ্ধি কৰিব নিজক ৰৌচন কৰিব সেইবোৰৰ প্ৰতি কিন্তু নত হৈ যাবলৈ কৈছে অৰ্থাৎ গ্ৰহণ কৰিবলৈ কৈছে ওয়ান তাকতাসিমু বিল আজলাম আৰু এনে ধৰণৰ বাহিৰৰ পৰা অহা যিবোৰ ইনফৰমেশ্যনে যিবোৰ নিচাবে মানুহক ৰৌচন কৰিব পৰিশুদ্ধি কৰিব সেইবোৰক যদি তাকতাসিম কৰা তোমালোকৰ নিজৰ সিদ্ধান্ত অনুসৰি যদি তাক তোমালোকে কাট কৰি পেলাই দিয়া জালিকুম ফিসকুন সেইটো হৈছে কিন্তু ফাসিকি কাৰবাৰ খুব নেগেটিভ কথা যিবোৰ ভাল কথা বাহিৰৰ পৰা আহিছে তাৰ প্ৰতি আমি নত হ'ব লাগিব যি ভাল কথা নিচাবত আছে পাঠ্যক্ৰমত আছে সেইবোৰৰ প্ৰতি আমি কিন্তু নত হৈ তাক আমি স্বীকাৰ কৰিব লাগিব আৰু যদি নকৰো তেন্তে কি হ'ব ফিসকুন ফাসিকি ইয়াৰ পৰা আহিছে তাৰ পিছত কৈছে আল ইয়াউমা ইয়াসা আল্লাযিনা কাফাৰু মিন দীনিকুম এতিয়া আল ইয়াউমা শব্দটোও আমি খুব অধ্যয়ন কৰিব লাগিব আজি 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 বুলি নহয় এনে ধৰণৰ পৰিৱেশবোৰ এনে ধৰণৰ মানুহৰ মৃত হ'বলৈ নিদিয়া মাইণ্ডটো যিবোৰ বিষয়ে মানুহৰ মনক মৃত কৰি দিয়ে আল মাইতাটো কৰি দিয়ে এইবোৰ যেতিয়া আমি ৰিজেক্ট কৰিম সেই ৰিজেক্ট কৰা অৱস্থাটোক আল ইয়াউম বুলি কৈ আছে গতিকে কৈছে আল ইয়াউম ইয়াসা আল্লাযিনা কাফাৰু মিন দীনিকুম এতিয়া এনে পৰিস্থিতিত যেতিয়া আহিব কাফাৰা কাফিৰ মুমিন কোনো বিশেষ জাতি নহয় মানুহৰ ভিতৰতেই কুফৰি বিষয় সোমাই থাকে মানুহৰ মনৰ ভিতৰতে মুমিন সোমাই থাকে বিশ্বাসী আল্লাহৰ কথাত হ'লে হি মুমিন হ'ব আৰু তাক অগ্ৰাহ্য কৰি অমান্য কৰিলে হি কাফিৰ হ'ব
গতিকে মানুহ যেহেতু পৰিশুদ্ধি হ'বলৈ গৈ আছে, আল মাইতাটো ব্ৰেইনৰ পৰা এটা সতেজ ব্ৰেইনত আহিবলৈ আল্লাহৰ কথা যেতিয়া ফলো কৰিবলৈ গৈ থাকে, তেতিয়া ভিতৰত যিটো কাফাৰো অগ্ৰাহ্যকাৰী যিটো সেন্সে কিন্তু এই দিশবোৰ কেতিয়াও ভাল নাপাব। গতিকে আল্লাহে কৈছে ফালা তাক চাউহুম, এনে ধৰণৰ তোমালোকৰ অগ্ৰাহ্যকাৰী যিবোৰ ভাৱ আছে, কাফিৰ যিবোৰ ভাৱ আছে, সেইবোৰক তোমালোকে ভয় নকৰিবা। ৱাক চাউনি, আল্লাহে কৈছে যে মোক ভয় কৰা। আলিয়াউম, এনে এক পৰিস্থিতিত যিয়ে নিজৰ ব্ৰেইন চিন্তাক মৃত কৰিব হ'বলৈ নিদিয়ে, সতেজ কৰি ৰাখে আল্লাহৰ কথা অনুসৰি, সেই অৱস্থাটোত যদি আহে, আল্লাহে কৈছে আলিয়াউম, এনে এক পৰিস্থিতিত আকমালতু লাকুম দীনাকুম, যে তোমালোকৰ বাবে তোমালোকৰ যি দিন, এনে ধৰণে মানুহে দিন কায়েম কৰিবলৈ, দিন মুকাম্মাল কৰিবৰ বাবে এনে ধৰণৰ আমাৰ আভ্যন্তৰীণ বিষয়বোৰত গুৰুত্ব দিব লাগিব। আৰু যদি দিওঁ, তেন্তে সেই অৱস্থাটোত আল্লাহে ঘোষণা কৰিছে, এনে এক অৱস্থাত আকমালতু, যে মই পূৰ্ণ কৰি দিছোঁ, লাকুম, তোমালোকৰ বাবে, দীনাকুম, তোমালোকৰ দিন, ৱা আতমামতু আলাইকুম নি'মাতি, আৰু মই পূৰ্ণ কৰিছোঁ আলাইকুম, তোমালোকৰ বাবে, নি'মাতি, মোৰ নিয়ামত। প্ৰিয় দৰ্শকবৃন্দ, মানসিক শান্তি, শুদ্ধ চিন্তা, গঠনমূলক চিন্তাৰ বিবেকেৰেহে মানুহক শান্তিত ৰাখিব পাৰে, আৰু সেইটোহে মানুহৰ নিয়ামত। মানুহ যদি মানসিকভাৱে শান্তিত নাথাকি যদি খুব ভাল খায়, খুব ভালকে থাকে, খুব ভালকে পিন্ধে, সেই খোৱা পিন্ধা নিয়ামত নহয়, নিয়ামত আল্লাহৰ শান্তি। এই হৈছে আল্লাহৰ কিতাপৰ মূল বিষয়, যে আমি শান্তি আৰু নিৰাপত্তাৰে আমি থাকিব লাগে। এই হৈছে ইছলাম। গতিকে আল্লাহে কৈছে ৱা আতমামতু আলাইকুম নি'মাতি ৱা ৰাদিতু লাকুম, আৰু আল্লাহে কৈছে যে মই তোমালোকৰ প্ৰতি সন্তুষ্ট হৈছোঁ আল ইছলামা, এই ইছলাম। চব এনে ধৰণৰ তোমালোকে যে সমৰ্পিত হৈছা, জুবেহা যে হৈ গৈছা, সেই তোমালোকৰ সমৰ্পিত অৱস্থাতে মই সন্তুষ্ট, আল্লাহে কৈছে। আল ইছলামা দীনা ফামান উত্তুৰা ফি মাখমাসাতিন গাইৰি মুতাজানিফিন, এনে ধৰণৰ মানুহৰ ভুল হ'ব পাৰে। বহুত চেষ্টা কৰি, বহুত কষ্ট কৰিও আল্লাহৰ সিৰাতাল মুস্তাকিমত আহিবৰ বাবে মানসিকভাৱে আমি বহুত চেষ্টা কৰি থকাৰ পাছতো মানুহৰ মন যিহেতু কেতিয়াবা কেতিয়াবা বেয়া কামৰ প্ৰতি ঢাল খাই যাব পাৰে, তেনে ইচ্ছাকৃতভাৱে নকৰি যদি মানুহে এক্সিডেণ্টলি তেনেধৰণৰ ঢাল খাই যায়, লি ইছমিন, এনে পাপৰ প্ৰতি, ফাইন্নাল্লাহা গাফুৰুৰ ৰহিম, আল্লাহে কৈছে যে তোমালোকে এনে ধৰণৰ যদি এটি অৱস্থা হয়, ইচ্ছাকৃতভাৱে তোমালোকে বাৰম্বাৰ নকৰি যদি এক্সিডেণ্টলি তোমালোকে পাপলৈ গুচি যোৱা, আল্লাহে কৈছে তোমালোকে ভয় কৰিব লগা একো নাই, যিহেতু আল্লাহ হৈছে গাফুৰুন ৰহিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি চেষ্টা কৰিলোঁ, আমি বুজিব পাৰিছোঁ, ইমান সহজত সকলোৱে বুজি নাপায়, যিহেতু সম্পূৰ্ণ এক ব্যতিক্ৰমী, আৰু ব্যতিক্ৰম হোৱাৰ কাৰণসমূহ আমি গ্ৰামেটিকেলি আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিলোঁ। যিসকলে ইচ্ছুক, যিসকলে টেকনিকেলি চাউণ্ড আৰবী ভাষা বুজি পায়, তেওঁলোকে আমাৰ কথা বতৰাসমূহ দৰ্শন কৰক। যদি আপোনালোকৰ ভুল দৃষ্টিগোচৰ হৈছে আমাক জনাওক, ইনশাআল্লাহ আমাৰ চিন্তাৰ আওতালৈ নিশ্চয় তেনেধৰণৰ গঠনমূলক পৰামৰ্শ আমি সদায় গ্ৰহণ কৰিম। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম। প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ মূল মৰেলটো হৈছে যে আমি মৃত মাইণ্ডত নাৰাখি আমাৰ মাইণ্ড এক্টিভ কৰি ৰাখিব লাগে, আৰু মাইণ্ডৰ ভিতৰত যিমান ধৰণৰ নেগেটিভ থটছ আছে তাক আমি ৰিজেক্ট কৰিব লাগে। আলহামদুলিল্লাহ।